পৰিৱেশ সুৰক্ষিত কৰি ৰাখিবলৈ বিভিন্ন পেলনীয়া সামগ্ৰীৰে নিৰ্মিত ব্যৱহাৰযোগ্য উপাদান নিৰ্মাণ কৰিলে গড়েশ্বৰৰ যুৱক মুকুট দাসে। আপোনাৰ মোৰ ঘৰত প্লাষ্টিককে ধৰি বিভিন্ন আইনাৰ বটল আদি আৱৰ্জনা হৈ পৰি থকাৰ বিপৰীতে ইয়াক সুন্দৰ আৰু ব্যৱহাৰযোগ্য কৰি তোলাৰ চিন্তা চৰ্চা কৰি বিগত কেইবাবছৰ ধৰি নিজৰ শৈলীৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি ইতিমধ্যে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে গড়েশ্বৰৰ চেঁচাপাৰা গাঁও নিবাসী যুৱক মুকুট দাসে। আজি 24 জুনত তেওঁ নিজ হাতে নিৰ্মাণ কৰি ওলোৱা বিভিন্ন হস্তনিৰ্মিত সামগ্ৰী নিজৰ সন্তানে অধ্যয়ন কৰা বিদ্যালয় স্কলাৰ্ছ পাব্লিক স্কুলত দান কৰে। উল্লেখযোগ্য যে মুকুট দাসে নিজ হাতে বাঁহ বেতৰ লগতে পেলনীয়া সামগ্ৰী যেনে প্লাষ্টিকৰ বটল, আইনাৰ বটল আদিৰে ফুলৰ পুলি, গছৰ পুলি আদি ৰোপণ কৰি আহিছে। ইয়াৰ উপৰি পেলনীয়া সামগ্ৰীৰে ব্যৱহাৰযোগ্য বিভিন্ন সঁজুলিও সাজি আহিছে মুকুট দাসে। আজি বিদ্যালয়খনলৈ মুকুট দাসে ডাঙৰ টাবত ৰোপণ কৰা গছপুলি, কেইবাটাও ফুলৰ টাব, ফিল্টাৰ, ঝুলনা, পানীৰ ফ্লাক্স, বাঁহ কাঠেৰে নিৰ্মিত টেবুল আদি উপহাৰ হিচাপে প্ৰদান কৰে। বিদ্যালয়খনৰ অধ্যক্ষ মহিধৰ বড়োৱে অভিভাৱক তথা প্ৰতিভাৱান যুৱক মুকুট দাসৰ এনে পদক্ষেপৰ শলাগ লয় আৰু এনে পদক্ষেপে ছাত্ৰ ছাত্ৰীৰ লগতে প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰতো সমাজক প্ৰভাৱিত কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে। তৰফৰ পৰা আৰু আশা ৰাখিম এনেকৈ ধৰণৰ আমিও তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈ বিদ্যালয়খন আৰু সুন্দৰকৈ গঢ়ি তোলাৰ ক্ষেত্ৰত আমি অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰিম বা উৎসাহিত কৰিব পাৰিম। আৰু ইয়াৰ দ্বাৰা আমাৰ অন্যান্য অভিভাৱকসকলেও আমাৰ যাতে পৰিৱেশটো প্ৰদূষণমুক্ত কৰি তোলাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব। ইতিমধ্যে দুই এজনে কিছু সহযোগিতা আগবঢ়াইছে আৰু আমাৰ এই অনুষ্ঠানটো খুব ততাতৈয়াকৈ আমি ইয়ালৈকে স্থানান্তৰ কৰিব লগা হৈছে। আগতে আমাৰ অন্য স্থানত আছিলে, সেইকাৰণে আমি সকলোবিলাক সুবিধা আমি ছাত্ৰ ছাত্ৰীক এতিয়ালৈকে দিব পৰা অৱস্থাত নাই, যাৰ কাৰণে আমাক অভিভাৱকসকলেও নিজাববীয়াকৈ কিছু সহায়ত আগবঢ়াইছে। তাৰ কাৰণে আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ তৰফৰ পৰা আমাৰ যি নেকি পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিম তেখেতৰ অহা দিনবিলাক সুখত যাব আৰু অহা দিনবিলাক তেওঁৰ ভালে ভালে যাব। আৰু তেওঁ যিহেতু এজন ব্যৱসায়ী, তেওঁ ব্যৱসায়ত উন্নতি লাভ কৰিব এইটো মই আশা কৰিছোঁ। আৰু সামাজিকভাৱেও যাতে তেওঁ এটা সুফল কামনা কৰিব পাৰে তাৰ কাৰণে আশা ৰাখিছোঁ। খুব ভাল কথা, যিবিলাক পেলনীয়া সামগ্ৰী সেইবিলাক আমি ব্যৱহাৰ কৰি বিজ্ঞানসন্মতভাৱে কিছুমান বস্তু আমি তৈয়াৰ কৰিব পাৰোঁ। যিসকলে সেইটোত জানে আৰু বা যিসকলে উদ্যোগ লয়, এতিয়া আমাৰ পানীৰ ফিল্টাৰটো তেওঁ পেলনীয়া সামগ্ৰীৰ দ্বাৰা নিৰ্মাণ কৰিছে আৰু অন্যান্যবিলাকো তেনেকৈ পেলনীয়া সামগ্ৰীৰ দ্বাৰা নিৰ্মাণ কৰিছে। তাৰ কাৰণে তেখেতক মই ধন্যবাদ দিছোঁ আৰু বাকীবিলাকো তেখেতৰ দ্বাৰা অনুপ্ৰাণিত হয় এইটোৱে মই কামনা কৰিছোঁ। নিশ্চিতভাৱে পানী খোৱাৰ ক্ষেত্ৰত বহুতো লাভ হ'ব বুলি মই ভাবোঁ, কাৰণ পানীৰতো সাংঘাতিক এটা প্ৰব্লেম আছে। আমি পানী ফিল্টাৰ বহুৱাব পৰা নাই, এটা আনি থৈ দিছোঁ। গতিকে এইটোৰ ফলত আমাৰ ছাত্ৰ ছাত্ৰীসকলে পানী খোৱাৰ ক্ষেত্ৰত আমি এইকেইদিন কিনি আছোঁ, এতিয়া কিনাটো আমাৰ বন্ধ হ'ব আৰু তেনেকৈ আমাক লাগিব। নিশ্চিতভাৱে আমি ছাত্ৰ ছাত্ৰীকে এই সম্পৰ্কত সচেতন তেওঁলোকক ক'ব লাগিব যে এই বস্তুবিলাক পেলনীয়া সামগ্ৰীৰ দ্বাৰা বনাইছে। সেইগতিকে ছাত্ৰ ছাত্ৰীসকলেও এনেকৈ যদি প্ৰচেষ্টা কৰে নিশ্চিতভাৱে তেওঁলোকে বনাব পাৰিব আৰু তেওঁলোকেও আমাৰ সমাজত কিবা নহয় কিবা এটা অৱদান দিব পাৰিব, এইটো আশা ৰাখিছোঁ। যুৱকজনে নিৰ্মাণ কৰা বিভিন্ন সামগ্ৰীৰ ভিডিঅ' তেওঁ ইতিমধ্যে আপলোড কৰি আহিছে তেওঁৰ নিজৰ ইউটিউব চেনেল মুকুট দাস নামৰ চেনেলযোগে। আগ্ৰহীসকলে MUKUTDAXX চেনেলযোগে মুকুট দাসৰ বিভিন্ন পদক্ষেপৰ বিষয়ে জানিব পাৰিব। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।